আমাৰ দুখন আমাৰ ৰাজধানী তিনিখন ৰাজধানী ভাষা সাহিত্য সংস্কৃতি ৰাজধানী এখন এতিয়া আমাৰ হাতত নাই সেইখন পশ্চিমবংগত কোচবিহাৰ ৰাজধানী ভাষা সাহিত্য সংস্কৃতিৰ বিকাশৰ কাৰণে সেই ৰাজধানীখন আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ দ্বিতীয় ৰাজধানীখনৰ নামেই হৈছে মঙলদৈ আমাৰ হাউলি মোহনপুৰৰ ৰাজধানীখন আজি সেই হাউলি মোহনপুৰৰ ৰাজধানী পাছতহে কিন্তু আন এখন গুৰুত্বপূৰ্ণ মানে ৰাজধানীৰ নাম হৈছে ৰংপুৰ আহোমৰ ৰাজধানী একাধিক্ৰমে এই তিনিখন ৰাজধানীয়ে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ যি অনবদ্য অৱদান আগবঢ়াইছে আজি আমাৰ অত্যন্ত দুখ লাগে যে আমি কোচবিহাৰখন হেৰুৱালোঁ কিন্তু মঙলদৈখনতো আমি হেৰুৱা নাই আজি সেই ৰাজধানী সেই য'ত নেকি আমাৰ পণ্ডিতসকলে বা আমাৰ বিভিন্ন ধৰণৰ একেবাৰে কোচবিহাৰৰ পৰা পণ্ডিতসকল ৰাম সৰস্বতী প্ৰমুখ্যে গোবিন্দ মিশ্ৰ প্ৰমুখ্যে অন্যান্য পণ্ডিতসকলক মাতি আনি ইয়াত যি ধৰণে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চা কৰিছিল সেই স্থানত আজি বেদখল চলিছে আৰু বেদখল মুক্ত কৰিবৰ কাৰণে প্ৰশাসনক মই বাৰে বাৰে কৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ আছে মই আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই দৰং জিলা প্ৰশাসনক মই শেষবাৰৰ কাৰণে মই আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই যি আমাৰ ঐতিহ্যমণ্ডিত ভাষা সাহিত্য সংস্কৃতি পীঠস্থান য'ত নেকি হাউলি মোহনপুৰৰ সেই মাটি বেদখল মুক্ত কৰাৰ কাৰণে যথাবিহিত ব্যৱস্থা হাতত লওক অন্যথাই কিন্তু আমি জাতীয় চেতনাৰ সেই ঐতিহ্যবাহী সেই স্থান বা সেই ঘটনাবিলাকক আমি কেতিয়াও আমি পাহৰি পেলাব নোৱাৰোঁ কাৰণে আজি এইখিনি কথা আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিলোঁ উচ্ছেদ কৰি কালিও মই ফোন কৰিছোঁ যে উচ্ছেদ কৰিবই লাগিব তাত যিখিনি আছে আপোনালোকেতো দেখিছেই যে তাত মানে 50 বিঘা বা 60 বিঘা মাটি আছে এটা গড় হৈ আছে ৰাজধানী সেই স্থানখিনিক আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৰিছে যে সেই স্থানখিনি অন্তত বেদখল মুক্ত কৰিব কাৰণে তেখেতে কেতিয়াবাই এখন মানে এটা নোট দিছিলে গড়টো হ'লে ৰাজধানীখন হ'ব কথাটো ভুল হৈছে আপোনাৰ ৰাজ পৰিয়ালৰ মানুহেই কৈছে আপোনালোকে লৈ লওক তেওঁলোকে য'ত নেকি আপোনালোকে পাহৰি কিয় কৈছে যে একদম মানে মাজতে গড়টোৰ মাজতেই যে আজি 6 বিঘা মাটি যে কোনোবাই লৈছে আপুনি পাহৰি গৈছে কিয় 6 বিঘা মাটি মুক্ত হোৱাৰ লগে লগেতো কাম আৰম্ভ কৰিব পাৰোঁ আমি কথাবোৰ অকণমান বেলেগ ধৰণে লৈ নল'ব দেই গড়টোৰ ভিতৰত সেই গড়টোৱেই আছিল কি আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সেইটোৱে আছিল পীঠস্থান য'ত নেকি তাৰ পৰাই কামবিলাক আৰম্ভ হৈছিল আমি কিয় পাহৰি গৈছোঁ আমি নিজক আমাৰ ঐতিহ্যমণ্ডিত দৰংখন যদি আমি শক্তিশালী কৰিব নোৱাৰোঁ যি দৰঙত নেকি সকলো ভাষা ভাষী সকলো জনগোষ্ঠীৰ মানুহ আমি একত্ৰিত হৈ পেলাই দৰঙী সংস্কৃতিক আমি গঢ়ি তুলিছোঁ আজি মই এই সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা কৈছোঁ কি যে অহা 1 বহাগৰ পৰা যিমানবোৰ জিলাৰ বা চৰকাৰৰ কাগজ পত্ৰত যিমান যাব ইংৰাজী যাব যাওক আপত্তি নাই কিন্তু অসমীয়া বাধ্যতামূলক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত